A very good morning to all of you. আজি আলোচনাত প্ৰথমটো আছে পেট্ৰগ্লিফ যেটো এটা কনজাৰভেশ্যন ইনিচিয়েটিভ লোৱা হৈছে লাডাখত পেট্ৰগ্লিফ এই ওয়াৰ্ডটোৰ মিনিংটো কি হয় পেট্ৰ আৰু দুটা শব্দৰে গঠিত এই শব্দটো হৈছে পেট্ৰ মানে হৈছে ৰক বা পাথৰ পেট্ৰলিয়াম যেনেকে পাথৰৰ পৰা ওলোৱা তেলটোক আমি পেট্ৰলিয়াম বুলি কওঁ আৰু গ্লিফ হৈছে কাৰ্ভিং মানে আমি পাথৰত যে এই ভাস্কৰ্যসমূহ কৰা হয় সেই ধৰণৰ তেনেকুৱা বস্তু ইয়াৰ কনজাৰভেশ্যনৰ কাৰণে লাডাখত বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কি হয় এবিলাক আপোনালোকে চাওক ইয়াত পাথৰত ইয়াত বেলেগ বেলেগ ধৰণৰ পেইন্টিং বেলেগ বেলেগ ধৰণৰ কাৰ্ভিংছ কৰা হৈছে আৰু ভাৰতৰ প্ৰথমটো ৰক কাৰ্ভিং কনজাৰভেশ্যন পাৰ্ক আমি লাডাখত দেখিবলৈ পাম আৰু যিহেতু আপোনালোকে জানে ইউপিএছচি আৰু এপিএছচি যেতিয়া ফাৰ্ষ্ট লাষ্ট এনেকুৱা ধৰণৰ সুপাৰলেটিভ কোৱেশ্চনছ বিলাক আহে তেতিয়া এনেকুৱা ধৰণৰ সুপাৰলেটিভছত মানে ঘটনাবিলাক ঘটে তেতিয়া ইয়াৰ ওপৰত প্ৰশ্ন সোধাৰ মানে সম্ভাৱনা বহুত বেছি থাকে সো এইটো যেহেতু ভাৰতৰ প্ৰথমটো ৰক কাৰ্ভিং এখন পাৰ্ক আমাৰ হ'বলৈ গৈ আছে সেইবাবে ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা অতিকৈ বেছি তাৰ পিছত ইয়াত চাওক আপোনালোকে এই যিবিলাক পাথৰৰ ওপৰত কৰা এই বিভিন্ন ধৰণৰ আকৃতি এটা চাওক এইটো আমাৰ গোটেই সিভিলাইজেশ্যনৰ লগত সভ্যতাৰ লগত জড়িত কিয় যেতিয়া আপোনালোকে হয়তো দেখিছে যেতিয়া আপোনালোকে সৰু হৈ আছিলে তেতিয়াও বেৰত অকা হয়তো আপোনালোকৰ মেমৰিজ আছে আপোনালোকৰ স্মৃতিবিলাক আছে ঠিক তেনেকৈ আমাৰ যেতিয়া লিখা পঢ়া স্ক্ৰিপ্টবিলাক হোৱা নাছিলে তেতিয়াও মানুহৰ ভিতৰত সেই আৰ্ট যেটো আছিলে কলাখিনি প্ৰকাশ কৰিবৰ কাৰণে এই যিবিলাক ৰক্স আছিলে পাথৰবিলাকত কলাৰ আমি কি কৰিছিলোঁ আমি সেইখিনি প্ৰকাশ কৰিছিলোঁ আৰু এই প্ৰকাশিত কলাবিলাক আমাৰ নিজৰ সিভিলাইজেশ্যনটো আমাৰ সভ্যতাৰ বিষয়ে কয় আমাৰ হিষ্ট্ৰীৰ বিষয়ে কয় আমাৰ ইতিহাসৰ বিষয়ে কয় আৰু আমাৰ গোটেই যেটো ক্ৰনলজি আছে তাৰো বহুখিনি কথা আমি ইয়াৰ পৰা বুজিব পাৰোঁ সো ইয়াৰ কাৰণে যেটো ফাউণ্ডেশ্যন ষ্টোন আছে আধাৰশিলা স্থাপন কৰা হৈছে আৰু কেতিয়া কৰা হৈছে ৱৰ্ল্ড হেৰিটেজ ডে যেটো হৈছে 18 এপ্ৰিলত পালন কৰা হয় আৰু আমাৰ যিবিলাক এন্ডেঞ্জাৰ্ড প্ৰি হিষ্টৰিক ৰক কাৰ্ভিং আছে ইয়াক এতিয়া কনজাৰ্ভ কৰিবা বা সংৰক্ষণ দিব ইয়াত আপোনালোকে চাওক কি ওয়াৰ্ডছ কি শব্দ ব্যৱহাৰ কৰা হৈছে এটা এন্ডেঞ্জাৰ্ড মানে ইয়াক যদি সংৰক্ষণ কৰা নহয় বিলুপ্ত হৈ যাব পাৰে কেনেকৈ বিলুপ্ত হ'ব এইখিনি আমি দেখিছো যে ৰক্স বা আমাৰ পাথৰৰ ওপৰত কৰা কাৰ্ভিং ভাস্কৰ্য বা ধুনীয়া পেইন্টিং আৰু যদি আমি দেখিছো আমি জানো যে ইতিমধ্যে weather বা আমাৰ ক্লাইমেটিক কন্ডিশন বিভিন্ন ৰ'দ বতাহ ইত্যাদি পাই পেলাই এইবিলাক বেয়া হৈ যাব পাৰে নষ্ট হৈ যাব পাৰে তাৰ কাৰণে ইয়াক সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ আমি নিজে মানুহ হিচাপে ল'ব লাগিব বা চৰকাৰে ল'ব লাগিব আৰু এইখিনি কেতিয়াৰ প্ৰি হিষ্টৰিক মানে আমি ক'লে কি বুজো প্ৰি হিষ্টৰিক শব্দটোৰ অৰ্থ কি হয় প্ৰি হিষ্টৰিক মানে হৈছে হিষ্ট্ৰীৰ আগৰ কথা মানে যেতিয়া হিষ্ট্ৰী মানে আমি কি বুজো যেতিয়া আমাৰ যিকোনো ইতিহাস লিখা হৈছিলে লিখিত আকাৰত যেতিয়া আমি ইতিহাস বিচাৰি পাওঁ তাক আমি হিষ্ট্ৰী বুলি কওঁ কিন্তু যেতিয়া ইতিহাস লিখা হোৱা নাছিলে প্ৰথম অৱস্থাত ইতিহাস কেনেকৈ লিখিছিলে শিলালিপিবিলাকত আমি দেখিবলৈ পাওঁ তাম্ৰলিপি তুমি দেখিবলৈ পাওঁ কিন্তু তাৰো আগতটো হিষ্ট্ৰী এনেকুৱা নহয় যে তাৰ আগত হিষ্ট্ৰী নাছিলে কেৱল মানুহে লিখিব জনা নাছিলে বা সেইখিনি ৰাখিব জনা নাছিলে বুৰঞ্জীৰ আকাৰত আৰু সেইখিনি সময়ত কেনেকুৱাকৈ আমি হিষ্ট্ৰীটো তেতিয়াৰ আমি জানিব পাৰো বা বুজিব পাৰো সেয়া হৈছে এই শিলৰ ওপৰত কৰা বিভিন্ন ভাস্কৰ্য কলা বা বিভিন্ন আৰ্ট পেইন্টিং ইত্যাদিৰ পৰা সো প্ৰি হিষ্ট্ৰী মানে যেতিয়া হিষ্ট্ৰী লিখা হোৱা নাছিলে বা লিখিত আকাৰত আমি হিষ্ট্ৰী পোৱা নাই তাৰ আগৰ কথাখিনি আৰু এই যিখন এই পাৰ্কখন ইণ্ডাছ নদী লাডাখৰ মাজেৰে বৈ গৈছে ইণ্ডাছ নদী আমি জানো ইণ্ডাছ নদীখন আমাৰ ভাৰতীয় সভ্যতাৰ কাৰণে কিমান এক গুৰুত্বপূৰ্ণ নদী এই নদীখন আমাৰ ইণ্ডাছ ভেলী সিভিলাইজেশ্যন হৰপ্পন সিভিলাইজেশ্যন হয়তো আপোনালোকে শুনিছে আৰু হৰপ্পন সিভিলাইজেশ্যন আমাৰ এনচিয়েন্ট ইণ্ডিয়া আমাৰ প্ৰাচীন ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হয় এই হৰপ্পন সিভিলাইজেশ্যনখন যিটো সভ্যতা আছিলে সভ্যতাটো
ইণ্ডাছ নদী কাষত এই সভ্যতাটোৰ মানে স্থিতি আছিলে অৱস্থিত আছিলে কাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলিও কোৱা হয় এতিয়া ইণ্ডাছ ভেলী বা ইণ্ডাছ ৰিভাৰৰ ওপৰৰ আপাৰ ষ্ট্ৰেচটোত আমি এই যিবিলাক মানে শিলত খুদিত ইমান ধুনীয়া ভাস্কৰ্য দেখিবলৈ পাইছোঁ এইটো হৈছে আপাৰ ষ্ট্ৰেচত মানে ওপৰৰ অংশত য'ত লাডাখৰ মাজেৰে এই ইণ্ডাছ নদীখন বৈ গৈছে আৰু ইয়াত 400 পেট্ৰগ্লিফ সাইটস আইডেন্টিফাই কৰা হৈছে 400ৰো অধিক সাইটছত এনেকুৱা ধৰণৰ বিভিন্ন ভাস্কৰ্য বিভিন্ন পেইন্টিং আমি দেখিবলৈ পাইছোঁ আৰু এতিয়া কিয় সংৰক্ষণৰ মানে ব্যৱস্থা ল'বলগীয়া হৈছে কাৰণ লাডাখ আমি সকলোৱে জানো লাডাখ ফুৰিবলৈ সকলোৱে যায় আৰু যিমানেই মানুহৰ তাতে মানে জনসংখ্যা বাঢ়িব বা ফুটফল বাঢ়িব সিমানেই এই ধৰণৰ যিবিলাক অসংৰক্ষিত আমাৰ প্ৰাচীন সভ্যতাৰ কিছুমান মানে ৰেলিক্স ৰৈ গৈছে এইখিনি আমাৰ হাতৰ পৰা হেৰাই যাব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে আৰু ইয়াৰ ওপৰত যদি এৱেৰনেছ ইয়াৰ ওপৰত যদি মানুহৰ সজাগতা নাথাকে তেতিয়া আমি ইয়াক সংৰক্ষণ কিয় কৰিব লাগে বা কেনেকৈ কৰিব লাগে সেয়াও নাজানিব পাৰোঁ আৰু এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা চৰকাৰে গ্ৰহণ কৰিছে পেট্ৰগ্লিফ মানে মই ষ্টাৰ্টিঙতে কৈছোঁ পেট্ৰ মানে হৈছে ৰক আৰু ৰক্স বা পাথৰৰ ওপৰত কৰা কাৰ্ভিংছবিলাকক কোৱা হয় পেট্ৰগ্লিফ ইয়াত আমি কি কৰোঁ এনেকৈ যে আমি যদি এখন খন্তি বা কটাৰী লৈ পেলাই যদি খুদি খুদি আমি কাটি কাটি যদি তাতে পেইণ্টিং বনাওঁ তেনেকৈ পেইণ্টিং পেকিং কাৰ্ভিং আৰু এনগ্ৰেভিং কৰি পেলাই আমি সেই কলা বা সেই আমি আৰ্ট ফৰ্মটো উলিয়াব পাৰোঁ আৰু ইয়াৰ পৰা আমি কিয় এইখিনি আমি সংৰক্ষণ কৰা কিয় ইমান গুৰুত্ব আছে কাৰণ ই আমাৰ আৰ্লি হিউমেন লাইফ দেখায় সেই প্ৰি হিষ্ট্ৰিক টাইমত যেতিয়া এই যিখিনি শিলত খুদিত ভাস্কৰ্য কৰা হৈছিলে সেই কলা সেই আৰ্টটো দেখি আমি ধাৰণা কৰিব পাৰোঁ সেই সময়ত আমাৰ ছ'চাইটিটো বা সেই সময়ত সেই মানে স্থানত বাস কৰা যিসকল লোক আছিলে তেওঁলোকৰ যিটো আদব কায়দা বা যিটো ছ'চাইটি আছিলে সমাজ ব্যৱস্থাটো কেনেকুৱা আছিলে তেওঁলোকৰ দৈনন্দিন ৰুটিন বা দৈনন্দিন জীৱনত কেনেকুৱা ধৰণৰ এটা জীৱন ধাৰণ তেওঁলোকে কৰিছিলে এইখিনি বস্তু আমি তেওঁলোকৰ চিম্বল এনিমেল হাণ্টিং চিনছ এইবিলাক চিকাৰ কৰিবলৈ যোৱা তেওঁলোকৰ যিবিলাক চিনছ আছে কেনেকৈ তেওঁলোকে আঁকিছে খোদিত কৰিছে ইয়াৰ পৰা আমি ধৰিব পাৰোঁ আৰু এই যিখিনি মানে পেট্ৰগ্লিফ আছে ইয়াত আমি এনিমেলছ আমাৰ যিখিনি মানে ফ্লোৰা ফনা সেই সময়ত জৈৱ বৈচিত্ৰ্য আছিলে তাৰ বিষয়েও আমি জানিব পাৰোঁ কাৰণ কি তেওঁলোকে সেইবিলাক ওচৰতে যিবিলাক দেখিছিলে সেইবিলাক তেওঁলোকে এই শিলবিলাকত পাথৰবিলাকত আঁকিছিলে কিছুমান বৌদ্ধ ধৰ্মৰ ৰিলিজিয়াছ চিম্বলছো আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ আমাৰ হৰপ্পন চিভিলাইজেশ্যন আমাৰ হিন্দু ধৰ্মৰ যেনেকৈ এটা চিম্বল আছে যিটো হৈছে স্বাস্তিক ৰাইট স্বাস্তিক চিম্বলটো আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ পৰা আমি দেখিবলৈ পাওঁ মাইগ্ৰেশ্যন পেটাৰ্নছ কাৰণ এই জেগাখিনিৰ দ্বাৰাই এটা সময়ত চীন ভাৰত মেছপটেমিয়া বা ইৰাণৰ এইফালে এটা ৰুটেদি আমাৰ বিভিন্ন সা সামগ্ৰী ইত্যাদি বেপাৰ বাণিজ্যৰ এটা ৰাস্তাৰ দৰে আছিলে আৰু এই ৰাস্তাৰে যোৱাৰ কাৰণে এই পেট্ৰগ্লিফবিলাকত আমি আমাৰ অৰ্থনৈতিক ব্যৱস্থাৰ কথাও আমি বহুখিনি বুজিব পাৰোঁ চ' ৰিলিজিয়নৰ কথা বুজিব পাৰোঁ বেপাৰ বাণিজ্যৰ কথা বুজিব পাৰোঁ আমাৰ পৰিৱেশ প্ৰকৃতিৰ কথা বুজিব পাৰোঁ ইমান বেছি গুৰুত্বপূৰ্ণ এই যিবিলাক ছবি বা এই যিবিলাক ভাস্কৰ্য আছে এতিয়া আপোনালোকে হয়তো যিহেতু আমি ক'লোঁ যে ইণ্ডাছ ৰিভাৰ বা ইণ্ডাছ নদীৰ কাষত থকা এই যিবিলাক ৰক স্ক্ৰিপচাৰ্ছ ৰক মানে পেইণ্টিং আছে বা ৰক মানে কাৰ্ভিং আছে এইখিনি আপোনালোকৰ যিহেতু গুৰুত্বপূৰ্ণ আপোনালোকে জানিব লাগে ইণ্ডাছ নদীখনৰ উৎপত্তি ক'ত হৈছে আপোনালোকে হয়তো শুনিছে কৈলাশ পৰ্বতৰ কথা মাউণ্ট কৈলাশ পৰ্বতৰ ওচৰৰ পৰাই বহুকেইখন গুৰুত্বপূৰ্ণ নদীৰ উৎপত্তি হৈছে হয়তো আপোনালোকে শুনিছে ব্ৰহ্মপুত্ৰৰ উৎপত্তিও এই কৈলাশ পৰ্বতৰ ওচৰতে মানস সৰোবৰৰ ওচৰৰ পৰাই হৈছে কৈলাশ মাউণ্টেইন ৰেঞ্জৰ পৰা 4খন গুৰুত্বপূৰ্ণ নদী উৎপত্তি হোৱা বুলি কয় আৰু তাৰে এখন হৈছে ইণ্ডাছ নদী আৰু ইণ্ডাছ নদীখনক চেংগে জাংবো বুলি কয় আপোনালোকে এই শব্দটো জাংবো শব্দটো হয়তো কেতিয়াবা শুনিছে
ব্ৰহ্মপুত্ৰৰ লগতো আমাৰ ব্ৰহ্মপুত্ৰখনক তিব্বেতত কোৱা হয় ইয়াৰলুং জাংপো বা জাংপো এই জাংপো শব্দটোৰ অৰ্থ হৈছে দ্য গ্ৰেট ৰিভাৰ যিটি নদী হয় কিন্তু যিটি নদীকে জাংপো বুলি নকয় টিবেটান ভাষাত যিখন গুৰুত্বপূৰ্ণ নদী অতিকৈ হোলি বা অতিকৈ মানে ৰিলিজিয়নত বা ধৰ্মত গুৰুত্ব যি পায় সমাজত যি গুৰুত্ব পায় সেই নদীখনকহে জাংবো নাম দিয়া হয় এই জাংবো নামটো আমি ইণ্ডাছ নদীৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ জেংগে মানে হৈছে লায়ন কাৰণ টিবেটান ভাষাত এই নদীখনক লায়ন বা সিংহৰ নদী বুলি কোৱা হয় আৰু সিংহ নদীখনৰ য'ত উৎপত্তি হয় সেইখনক কোৱা হয় চেংগে খাম্বাব আমি এইটো কাৰণে এই কথাখিনি ডিসকাস কৰিছো কাৰণ আমাৰ যেটো ইউপিএসসি বা এপিএসসিৰ প্ৰশ্ন আমি যদি চাওঁ তাত দেখিবলৈ পাওঁ এই গুৰুত্বপূৰ্ণ যিবিলাক নদী আছে ইণ্ডাছ নদীখন আমি জানো যে আমাৰ ভাৰতৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ পঞ্জাব যিখন আমাৰ ৰাজ্য হৈছে এই ৰাজ্য বা পঞ্চ নদৰ যেটো আমি ধাৰণা কৰো আমাৰ পাকিস্তানৰ কাৰণেও বা ভাৰতৰ কাৰণে এই গোটেই সাবকন্টিনেন্টৰ কাৰণে এক গুৰুত্বপূৰ্ণ নদী হিচাপে ই ভূমিকা গ্ৰহণ কৰে ঠিক তেনেকৈ আমাৰ গংগা আমাৰ ব্ৰহ্মপুত্ৰ এই নদীবিলাক গুৰুত্বপূৰ্ণ নদীবিলাকৰ উৎস কি হয় আৰু কোন ফালেদি বৈ গৈছে কোত গৈ পেলাই সাগৰৰ লগত মিলিত হৈছে এই গোটেই ধাৰাবিলাক আমি জানিব লাগে আৰু ইয়াত আমি দেখিবলৈ পাওঁ এই যেটো ৰক আৰ্ট এই লাডাখ আৰু জাস্কৰ ভ্যালিত আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও আমি ৰক আৰ্ট বা আমি পাথৰৰ ওপৰত কৰা বিভিন্ন কলা বা আকৃতি আঁকা আমি কেৱল ইয়াতে নহয় লাডাখত আমি দেখিবলৈ পাইছো ইয়াত প্ৰথমটো কনজাৰভেশ্যন পাৰ্ক পেট্ৰগ্লিফৰ হ'বলৈ গৈ আছে কিন্তু তাৰ উপৰিও আমি ভীমবেটকা যিখিনি ৰক পেইন্টিংছ আছে এই পেইন্টিংছ বিলাক হৈছে গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ মানে প্ৰাচীন আৰু ইও আমাক সেইদৰে ঠিক তেনেদৰে যেনেকৈ এইবিলাকে আমাৰ মানে কলা সংস্কৃতি সভ্যতা তাৰ লগতে আমাৰ পৰিৱেশ প্ৰকৃতি আমাৰ ব্যাপাৰ বাণিজ্যৰ অৰ্থনীতি গোটেইখিনি কথা কয় ঠিক তেনেকৈ সেই গোটেইখিনি কথা আমি সেই সময়ৰ ভীমবেটকাৰ এই যেটো মানে কলা বা পেইন্টিং আমি বেৰবিলাকত দেখিবলৈ পাওঁ ৰক্সবিলাকত দেখিবলৈ পাওঁ তাৰ পৰাও যথেষ্ট আমি গম পাওঁ আৰু কুপগল্লু যেটো কৰ্ণাটকাত আছে এইটো এটা নিঅলিথিক সাইট হয় আৰু ইয়াৰ পৰাও আমি তেনেকুৱা ধৰণৰ বহুখিনি কথা জানিব পাৰো এতিয়া আপোনালোকে এইখিনি কথা পঢ়িছে আপোনালোকে যিমানেই নিজৰ মনত প্ৰশ্নৰ উদয় কৰিব সিমানেই কথাবিলাক মনত ৰাখিব এতিয়া এইখিনি কথাটো পঢ়িলো কিন্তু আপোনালোকে কেইটামান প্ৰশ্ন কৰিবচোন যে ইয়াত আমাৰ কোনটো আটাইতকৈ পুৰণি আৰু কোনটো তাৰ পিছত আহিছে তাৰ পিছত কোনটো আহিছে ইয়াৰ বৈশিষ্ট্যসমূহ কি কি এইকেইটাৰ মাজত কি মানে ডিফাৰেন্সেস আছে পাৰ্থক্য কি আছে এইবিলাক যেতিয়া আপোনালোকে প্ৰশ্নবিলাক কৰিব এইখিনি কথা বহুত ধুনীয়াকৈ আপোনালোকে মনত ৰাখিব পাৰে সো ইয়াৰ পৰা আমি বহুখিনি কথা জানিব পাৰো আমাৰ লগতে আমাৰ সাউথ এছিয়া আৰু সেন্ট্ৰেল এছিয়াৰ কথাও আমি জানিব পাৰো কাৰণ এই গোটেই পেট্ৰগ্লিফখিনি কেৱল আমাৰ ভাৰততে নহয় গোটেই সাবকন্টিনেন্টটোতে বিয়পি আছে এতিয়া কি থ্ৰেটস আহিছে আমি ইতিমধ্যে কৈছো আৰু এইখিনি সংৰক্ষণ কৰাৰ বাবে আমাৰ এতিয়া ভাৰতত এটা MOU সাইন কৰা হৈছে কাৰ মাজত ডিপাৰ্টমেন্ট অফ আৰ্কাইভছৰ লগত আৰ্কিঅলজি এণ্ড মিউজিয়ামছ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ASI কথাটো আপোনালোকে হয়তো শুনিছে এটা স্ট্যাটুটৰী ইনষ্টিটিউশন এখন আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছে কিয় যাতে আমাৰ যিবিলাক মনুমেন্টছ আছে কালচাৰেল হেৰিটেজ আছে আমাৰ যিখিনি ঐতিহ্য আছে ঐতিহ্যপূৰ্ণ জেগা আছে ইয়াক যাতে সংৰক্ষণ কৰিব পাৰি যেনেকৈ ভাৰত আমাৰ অসমৰ ক্ষেত্ৰত আমি ৰংঘৰ কাৰেংঘৰ আমাৰ বিভিন্ন মঠ মন্দিৰ ইত্যাদি যিখিনি আছে সেইখিনি সংৰক্ষণ কৰাৰ বাবেও ASI আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ওকে এতিয়া এই যেটো এনশিয়েন্ট মনুমেন্টস এণ্ড আৰ্কিঅলজিকেল সাইটস এণ্ড ৰিমেইনছ এক্ট 1958 এই যিখন আইন আছে এই আইনৰ অধীনত আমাৰ ASI স্থাপন কৰা হৈছে আৰু এই আইনৰ অধীনত এই আইনখন কিয় কৰা হৈছে কাৰণ কি DPSPত আমাৰ এই বিষয়ে উল্লেখ কৰিছে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি মানে যিখিনি নিৰ্দেশনা আমাৰ সংবিধানে আমাৰ ভাৰত চৰকাৰক দিছে সংবিধানে কৈছে ভাৰত চৰকাৰক যে এই যিখিনি ঐতিহ্যপূৰ্ণ জেগা আছে মঠ মন্দিৰ যিকোনো বস্তু আছে সামগ্ৰী
আছে ইয়াক সংৰক্ষণ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব আৰু সেই দায়িত্ব পালন কৰি পেলাই ভাৰত চৰকাৰে এই আইনখন আনিছে আৰু এই আইনখনৰ অধীনতে আমাৰ ASI আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াক প্ৰতিষ্ঠা কৰা হৈছে এইখিনি সংৰক্ষণৰ বাবে কাৰণ ভাৰতৰ ইতিহাস ভাৰতৰ বুৰঞ্জী আৰু ভাৰতৰ যিটো আমাৰ সভ্যতা এইখিনি বহু পুৰণি আৰু ক'বলৈ গ'লে গোটেই বিশ্বৰ ভিতৰতে যদি নলেজ সিস্টেমটো আমি চাওঁ যদি বিদ্যা বা জ্ঞানৰ যদি ভাণ্ডাৰটো চাওঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ আমাৰ যিখিনি সভ্যতা আছে ইয়াতে ইমান ধুনীয়া কিছুমান কথা আছে যে আজিৰ দিনতো আমাৰ জীৱনৰ বহুখিনি সমস্যা বা বহুখিনি পৰিস্থিতি লগত মোকাবিলা কৰিবৰ কাৰণে এই জ্ঞানে যথেষ্ট আমাক সহায় কৰে আৰু এই ক্ষেত্ৰত এই জ্ঞান আমি এই যিবিলাক মঠ মন্দিৰ যিবিলাক আমাৰ পেইণ্টিংছ আছে স্কাল্পচাৰ্ছ আছে ভাস্কৰ্য আছে ইয়াৰ মাজতো আমি বিচাৰি পাওঁ সো ইয়াৰ পৰা আমাৰ কি হ'ব আমাৰ যিখিনি টুৰিজম আছে সেই টুৰিজমৰো বৃদ্ধি হোৱা দেখিবলৈ পাম ইন্টাৰেষ্ট আহিব আমাৰ নিজৰ সভ্যতাৰ কাৰণে সংস্কৃতিৰ কাৰণে আৰু আমি নিজৰ পৰিচয়টো আৰু অধিককৈ আৰু গভীৰতাৰ লৈকে আমি বুজি পাব পাৰোঁ ওকে সো 2019 চনত এটা UPSC প্ৰিলিমছত প্ৰশ্ন আহিছিলে ইয়াৰ সংগতি ৰাখি ইয়াৰ ওপৰতো এইবাৰ প্ৰশ্ন আহিব পাৰে প্ৰশ্নটো কি আছিলে উইথ ৰেফাৰেন্স টু ইণ্ডিয়ান ৰক কাট আৰ্কিটেকচাৰ Consider the following statements. এটা আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ ওপৰত অধিক গুৰুত্ব UPSC দি আহিছে যিটো কাৰণত আমাৰ ৰক কাট আৰ্কিটেকচাৰ মানে পাথৰৰ পৰা খোদিত যিবিলাক আমাৰ মঠ মন্দিৰ ইত্যাদি আছে তাৰ ওপৰত বিশেষভাৱে আপোনালোকে যদি গোটেই ক্ৰনলজিটো চাই UPSC প্ৰিলিমছত প্ৰায়ে ইয়াৰ ওপৰত প্ৰশ্ন সোধা হয় ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা সুধিছে ৰক কাট টেম্পলছ এলোৰাত আছে আৰু অজন্তা ইলোৰাৰ ভাস্কৰ্য বা মন্দিৰৰ কথা আমি বা যিখিনি পেইণ্টিংছৰ কথা আছে আমি সকলোৱে জানো অজন্তা বিশেষকৈ ফেমাস বুদ্ধিষ্ট পেইণ্টিংছৰ কাৰণে তাত কৰা ধুনীয়া পেইণ্টিংছবিলাকৰ কাৰণে বিশেষকৈ ইমান ধুনীয়া পেইণ্টিং সেই সময়তে কৰিছিলে যে আজিৰ দিনতো সেই কালাৰ্ছবিলাক সেই ৰংবিলাক হেৰাই যোৱা নাই মোহাৰি পেলোৱা হোৱা নাই ইমান কেইটা বছৰ ইমান শ বছৰ যোৱাৰ পিছতো আৰু এই পেইণ্টিংছবিলাক বিশেষভাৱে বৌদ্ধ ধৰ্মৰ যিসকল বৌদ্ধ মানে ভিক্ষু আছিলে যিসকল বৌদ্ধ সন্ত আছিল তেওঁলোকে এই যিবিলাক মানে ৰক কেভছ আছিলে ইয়াৰ কেভছবিলাক গুফাবিলাকত গৈ পেলাই মেডিটেশ্যন কৰিছিলে আৰু এই মেডিটেশ্যন কৰোঁতে তেওঁলোকে এই পেইণ্টিংবিলাকো বনাইছিলে আৰু এটা ইলোৰাত আমি এই ৰক কাট টেম্পলছ ৰক কাট আৰ্কিটেকচাৰ আমি দেখিবলৈ পাওঁ কিন্তু ইলোৰাৰ বৈশিষ্ট্যটো কি ইয়াত তিনিটা যিটো আমাৰ ভাৰততে জন্ম হোৱা ধৰ্মৰ ৰিলিজিয়নৰ ইয়াতে আমি ভাস্কৰ্য বা মঠ মন্দিৰ বা বিভিন্ন ধৰণৰ আমি ধাৰ্মিক প্ৰথাবিলাক দেখিবলৈ পাওঁ বিশেষকৈ হিন্দু বৌদ্ধ আৰু জৈন সেইকাৰণে অজন্তা যিহেতু কেৱল বৌদ্ধ ধৰ্মৰ বিশেষভাৱে আমি পেইণ্টিংছবিলাক দেখিবলৈ পাওঁ কিন্তু ইলোৰাত ঠিক তেনেধৰণে আমি বৌদ্ধ জৈন আৰু হিন্দু ধৰ্মৰ তিনিওটা ধৰ্মৰে আমি দেখিবলৈ পাওঁ আৰু ইলোৰাৰ দৰে আপোনালোকে অসমত এনেকুৱা কোনটো ছাইট আছে ক'ব পাৰিবনে য'ত বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ একত্ৰিতভাৱে আমি এনেকুৱা ধৰণৰ প্ৰথা কিছুমান দেখিবলৈ পাওঁ কিছুমান ৰিমেইনছ কিছুমান এটা আৰ্কিঅলজিকেল ছাইট আছে এটা আপোনালোকক হিণ্ট মই দি দিওঁ এয়া আছে গোৱালপাৰাত আৰু ইয়াৰ ওপৰতো APSC প্ৰশ্ন সুধিছে আপোনালোকে সেইবাবে ইয়াৰ উত্তৰটো দিব আৰু ইয়াৰ বৈশিষ্ট্য কি হয় আপোনালোকে চাব সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে both 1 and 2 UPSC মেইনছতো কোৱেশ্চন আহিছে প্ৰিহিষ্টৰিক ৰক যিবিলাক পেইণ্টিং আছে স্কাল্পচাৰ্ছ আছে ইয়াৰ ওপৰত আহিছে যে কেনেকৈ আমি হিউমেন লাইফ আমাৰ ভাৰতৰ মানুহৰ সভ্যতা আৰু আমাৰ জীৱনশৈলীৰ কথা আৰু কালচাৰেল ইভলিউশ্যন যে আমাৰ সংস্কৃতি আমাৰ সভ্যতাটো কেনেকৈ ক্ৰমবিকাশ হৈছে তাৰ ওপৰত কেনেকৈ কি কথা আমি জানিব পাৰোঁ ইয়াৰ ছিগনিফিকেঞ্চ কি আছে এক্সামিনি ইয়াৰ বৈশিষ্ট্য কি আছে আৰু গুৰুত্ব কি আছে এইখিনি বহলাই লিখা তাৰ লগতে বৰ্তমান সময়ত কি প্ৰত্যাহ্বানসমূহ ইয়াৰ ওপৰত আহি পৰিছে তাৰ ওপৰতো উল্লেখ কৰা ইয়াৰ ওপৰত সাষ্টেইনেবল প্ৰিজাৰ্ভেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ তাৰ ওপৰত লিখিবলৈ কৈছে নেক্সট গুৰুত্বপূৰ্ণ টপিকটো হৈছে মণিপুৰ ভাইলেন্স
মণিপুৰত হৈ থকা যি হিংসাত্মক ঘটনা আজি বহুকেইটা বছৰ হৈ গ'ল 2023 চনৰ পৰাই আমি দেখিবলৈ পাইছোঁ এই একেধাৰে এনেকুৱা ধৰণৰ মানে অপ্ৰীতিকৰ ঘটনা আমাৰ চুবুৰীয়া ৰাজ্যখনত চলি আছে কিন্তু দুৰ্ভাগ্যক্ৰমে আমি এই যিটো সমস্যা এই সমস্যাটো এতিয়াও নিৰ্মূল কৰিব পৰা নাই এই সমস্যাটো আপোনালোকে ইমান ৰিপিটেডলি যে আমাৰ নিউজ পেপাৰ্ছবিলাকত আহিছে সেইবাবে হয়তো আপোনালোকে জানে যে ইয়াৰ ওপৰত মই বিতংভাৱে আৰু কিছুমান ক্লাसेছ কৰিছিলোঁ আপোনালোকে চাব পাৰে যে মণিপুৰৰ যিটো জিঅ'গ্ৰাফি হয় এই মণিপুৰৰ জিঅ'গ্ৰাফিখনত আপোনালোকে চাব যে এইখন যদি মণিপুৰ একদম চেণ্টাৰত থাকে মেইটেইসকল মেইটেই যিটো আমাৰ জনগোষ্ঠী আছে ঠিক আছে আৰু মেইটেইসকলৰ এইখিনি হৈছে প্লেইন এৰিয়া মেইটেইসকল থকা আৰু বাকীখিনি জেগা হৈছে হিলি এৰিয়া যিখিনি বেছিভাগ জেগা নাগা আৰু কুকিজো যিটো কমিউনিটি আছে বা সম্প্ৰদায় আমাৰ জনগোষ্ঠী আছে এই জনগোষ্ঠীসমূহে ৰাখে আৰু এতিয়া যিহেতু এই যিটো সিচুৱেশ্যন এই যিটো সংঘাত এইটো আজিৰ সংঘাত নহয় বহু দিনৰ আগৰে পৰা চলি থকা এটা সংঘাত হয় ইয়াত বহুখিনি কথাই জড়িত হৈ আছে যিখিনি আমি ভালদৰে বুজি পোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ এতিয়া নিউজত কিয় আহিছে যে আমি এই আলোচনাটো কৰি আছো নিউজত এইটো কাৰণে আহিছে কাৰণ কি নতুনকৈ আকৌ অপ্ৰীতিকৰ ঘটনা আমি দেখিবলৈ পাইছোঁ 5 জন লোকৰ ইয়াতে হত্যা হৈছে তাত চিলড্ৰেন মানে একেবাৰে শিশু সকলো জড়িত হৈ আছে যেটো বৰ দুৰ্ভাগ্যৰ এটা কথা কাৰণ যতে আমি দেখিছো আজিৰ দিনত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ চলি আছে আৰু যুদ্ধত য'ত আমি ডাঙৰ বিলাকে বা লিডাৰ্ছ বিলাকৰ মানে মত যিটো মতানৈক্য হয় তাৰ কাৰণে এই মতবিৰোধ হয় তাৰ কাৰণে সংঘাত দেখিবলৈ পাওঁ এই যিবিলাক শিশু নিষ্পাপ শিশু তেওঁলোকৰ কোনো ধৰণৰ এই সংঘাতটো তেওঁলোকে বুজিও নাপায় তেওঁলোকে কিন্তু আটাইতকৈ বেছি ভুগিবলগীয়া হয় আৰু ঠিক তেনেকৈ আমি মণিপুৰটো একেই দেখিবলৈ পাইছোঁ এতিয়া NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ দ্বাৰা ইয়াত ইনভেষ্টিগেশ্যন চলি আছে আৰু এইটো একদম বেয়া ৰূপ পাই যায় বহু সময়ত একেবাৰে উগ্ৰ হৈ পৰে দুইটা পক্ষৰ লোক মেইটেইসকল আৰু কুকিসকলৰ মাজত আৰু বিশেষকৈ সংঘাত কিয় হৈছে যদি আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ইয়াত আইডেণ্টিটি পলিটিক্স আমাৰ জড়িত হৈ আছে কুকি যিসকল লোক আছে তেওঁলোকে এই পাহাৰীয়া অঞ্চলত বসবাস কৰে আৰু তেওঁলোকৰ কাৰণে বিশেষ কিছুমান সুবিধা প্ৰদান কৰা হৈছে বিশেষ কিছুমান সুবিধা মানে তেওঁলোকক অটোনমাস টেৰিটৰি দিয়া হৈছে তেওঁলোকৰ বিশেষ কিছুমান ৰিজাৰ্ভেশ্যন আছে ঠিক তেনেকৈ মেইটেই সকলেও ট্ৰাইবেল ষ্টেটাছ ডিমান্ড কৰি আছে যেনেকৈ আমাৰ অসমৰ 6 জনগোষ্ঠীয়ে এই ডিমান্ডটো কৰি আছে ঠিক তেনেকৈ মেইটেই সকলেও এইটো ডিমান্ড কৰি আছে যেটো কাৰণত এই কুকি বা নাগাসকলৰ কুকি যিখিনি কমিউনিটি আছে জনগোষ্ঠী আছে তেওঁলোকৰ নিজৰ যিখিনি মানে ৰিজাৰ্ভেশ্যন আছে বা যিখিনি অধিকাৰ আছে তাৰ ওপৰত হস্তক্ষেপ মেইটেইসকলে কৰিব নেকি এটা তেওঁলোকৰ ভয় বা আশংকা আহিছে তাৰ লগতে আমি জানো যে মিয়ানমাৰত এটা বহুত ডাঙৰ ইস্যু চলি আছে বহু দিনৰে পৰা সিভিল ওয়াৰ বা গৃহযুদ্ধ চলি আছে যেটো কাৰণত যেটো অৰ্থনৈতিক বা সামাজিক ব্যৱস্থা মিয়ানমাৰত বিশেষভাৱে বহুত বেয়া যেটো কাৰণত বহুখিনি কুকি লোক তাৰ পৰা মাইগ্ৰেট হৈ পেলাই আমাৰ ভাৰতলৈ অহা দেখিবলৈ পোৱা গৈছে ৰিসেন্ট টাইমছত যেটো কাৰণতো এই যেটো সংঘাত হয় এই সংঘাতটো বৃদ্ধি হোৱাৰ কথা আমি দেখিবলৈ পাইছো যি কি নহওক সংঘাত যিয়ে নহওক এইটো আমাৰ ৰেসপন্সিবিলিটি হয় যে আমি আমাৰ নিজৰ ঘৰৰ বা আমাৰ নিজৰ দেশৰ ভিতৰতে চলি থকা এই সংঘাতবিলাক আমি দূৰ কৰি আমি সম্প্ৰীতিৰ যেটো বাৰ্তা আছে সেইটো আগবঢ়াই দিব যাতে পাৰো কাৰণ সংঘাত চলি থকা অৱস্থাত এতিয়া আমি য'ত এই সংঘাতবিলাক চলি আছে তাত আটাইতকৈ যদি এফেক্টেড হয় যুৱচাম এফেক্টেড হয় বেপাৰ বাণিজ্য এফেক্টেড হয় সিভিলিয়ান লাইফ নৰ্মেল লাইফ এফেক্টেড হয় প্ৰগতি কেতিয়াও যুদ্ধৰ মাজেৰে আহিব নোৱাৰে প্ৰগতি সদায় শান্তি শৃংখলাৰ মাজেৰেহে আহিব পাৰে আৰু সেইবাবে এইটো অতি গুৰুত্বপূৰ্ণ যে ইম্ফালত বা আমাৰ মানে মণিপুৰত যিখিনি সংঘাত উখৰলত যি সংঘাত চলি আছে ইয়াৰ সমাধান আমি বিচাৰি যাওঁ ওকে সো ইয়াত আমি দেখিবলৈ পাইছো এইখিনি কথা আমি বিশেষভাৱে আলোচনা কৰিলোৱে ইয়াত আমি কি সমাধান আনিব পাৰো ইয়াত আলাপ আলোচনা আৰু চৰকাৰৰ বিশেষভাৱে ইয়াত
পৰ্যালোচনা কৰা বিশ্লেষণ কৰা অতি গুৰুত্ব ভূমিকা আছে UPSC প্ৰিলিমছত 2019ত এটা প্ৰশ্ন আহিছিলে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ইনসাৰ্জেন্সি কাৰণ ইন্টাৰনাল সিকিউৰিটি আমাৰ আভ্যন্তৰীণ নিৰাপত্তাটো অতিকৈ গুৰুত্বপূৰ্ণ বা গুৰুত্ব সহকাৰে লয় আমাৰ UPSC বা APSC কাৰণ আপোনালোকেও কাইলৈ প্ৰশাসনিক বিষয়া হিচাপে ইন্টাৰনাল যেটো সিকিউৰিটি আছে আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণেই আপোনালোকে কাম কৰিব লাগিব আৰু সেইবাবে আপোনালোকে জানিব লাগিব যে আমাৰ ভাৰতৰ বা আমাৰ অসমৰ নৰ্থ ইষ্টৰ কেনেকুৱা ধৰণৰ আভ্যন্তৰীণ নিৰাপত্তাৰ আমি ভাবুকি দেখিবলৈ পাইছো ইয়াত আমি ইনসাৰ্জেন্সি বা আমাৰ যেটো এক্সট্ৰিমিষ্ট যেটো আমাৰ মানে সন্ত্ৰাসবাদৰ যেটো সমস্যা এই সমস্যাটো আমাৰ নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত বহুত দিনৰে পৰা চলি আহিছে তাৰে ভিতৰত যদি আটাইতকৈ পুৰণি বুলি আমি কওঁ তেনেহলে নাগা ইনসাৰ্জেন্সি নগাসকলৰ যেটো মানে সন্ত্ৰাসবাদ এটোই হৈছে আটাইতকৈ পুৰণি ওকে আৰু নৰ্থ ইষ্ট ৰিজন হেড ইয়াত সুধিছে সেকেন্ড স্টেটমেন্টত নৰ্থ ইষ্ট ৰিজনত আমি বিভিন্ন মাল্টিপল এথনিক কনফ্লিক্টস আমি দেখিবলৈ পাইছো ডেফিনেটলি দেখিবলৈ পাইছো আমি আমাৰ অসমতে বহু সময়ত আমি মাল্টিপল এথনিক কনফ্লিক্টস দেখিবলৈ পাইছো আমি কোকৰাঝাৰত দেখিবলৈ পাইছো আপাৰ আসামত দেখিব পাইছো লোৱাৰ আসামত দেখিব পাইছো বৰাক ভেলী ফালে দেখিবলৈ পাইছো বহু সময়ত অসমতো এনেকুৱা ধৰণৰ দেখিবলৈ সংঘাত দেখিবলৈ পাইছো ঠিক তেনেকৈ গুটেই নৰ্থ ইষ্টতে এটো এটা বহুত ডাঙৰ সমস্যা এটো কাৰেক্ট হয় both B and 1 and 2 is the correct answer so correct answer will be C UPSC ইয়াৰ ওপৰত প্ৰশ্ন কি আহিব পাৰে ethnic conflicts in northeast India are rooted in historical political and socio-economic factors এই যে সংঘাত আভ্যন্তৰীণ আমি নিৰাপত্তাৰ কথা পাতিছো এইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলে ইমান বেছিকৈ কিয় হোৱা দেখিবলৈ পোৱা যায় কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলতো এটা বহুত মাল্টিলিংগুৱেল মাল্টি এথনিক এটা মানে যেটো আমি কওঁ জনগোষ্ঠী বিলাকৰ এটা মানে মেল্টিং পট বুলি আমি ক'ব পাৰো যেটো কাৰণত এই সকল লোকৰ মাজত বহু সময়ত আইডেন্টিটি নিজৰ পৰিচয়টো লৈ পেলাই যেটো ৰাজনীতি হয় এই ৰাজনীতিৰ এটা মূল কাৰণ আৰু ইয়াৰ হিষ্ট্ৰী আৰু আমাৰ ইয়াৰ সোশিও ইকোনমিক ফ্যাক্টৰসও আছে আমাৰ সমাজ অৰ্থনীতি আৰু আমাৰ ৰাজনৈতিক তাৰ লগতে আমাৰ ইতিহাস বা বুৰঞ্জীও ইয়াৰ লগত জড়িত হৈ আছে এই ক্ষেত্ৰত মণিপুৰত হৈ থকা ভায়োলেন্স বা এই যেটো সমস্যা ইয়াৰ ওপৰত এনালাইজ কৰা বিশ্লেষণ কৰা চ্যালেঞ্জ বিলাক যিবিলাক গভৰ্ণমেণ্টে ফেস কৰিছে কি প্ৰত্যাহ্বান ভাৰত চৰকাৰে বা মণিপুৰ চৰকাৰে ফেস কৰিবলগীয়া হৈছে এই সমস্যাটো নিৰ্মূল কৰিবৰ ক্ষেত্ৰত ইয়াত কম্প্ৰিহেনসিভ ষ্ট্ৰেটেজি কি ল'ব পৰা যায় সামগ্ৰিকভাৱে এনেকুৱা কি কৌশল ল'ব পৰা যায় যাতে এই সমস্যাটো আমি নিৰ্মূল কৰিব পাৰো ওকে নেক্সট অতি গুৰুত্বপূৰ্ণ এটা কথা আৰু বহুত ইন্টাৰেষ্টিং এটা কথা যেটো হৈছে এটা জিন ড্ৰাইভ চলোৱা হৈছে কাৰ ওপৰত মোহৰ উৎপাতটো আমি দেখিবলৈ পাইছোই আৰু গুৱাহাটীৰ নিচিনা অঞ্চলত আমি মোহৰ উৎপাত কিমান হয় সকলোৱে জানো এটা মোহৰ পৰা আমাৰ বিভিন্ন ধৰণৰ ৰোগও বিয়পে তাৰে ভিতৰত আটাইতকৈ যদি এটা গুৰুত্ব সহকাৰে লবলগীয়া এটা ৰোগ আছে সেইটো হৈছে মেলেৰিয়া ৰোগটো আৰু মেলেৰিয়া প্ৰতিৰোধ কৰিবৰ কাৰণে এটা নতুন কিছুমান কৌশল অনা হৈছে বা হাতত লবলে বিচৰা হৈছে এই কৌশলসমূহৰ বিষয়ে আলোচনা কৰি ইয়াত আমি কথা পাতি আছো এটা নতুন জেনেটিক্যালি মডিফাইড মস্কিটোজৰ কথা মানে মস্কিটোটো ধৰি তাৰ মহটো ধৰি তাৰ জিনটো সম্পূৰ্ণ হলনি কৰি যাতে এই মেলেৰিয়াৰ যেটো প্যাৰাসাইট আছে বা যেটো বীজাণু আছে ই যাতে ই ক্যাৰি কৰি লৈ ফুৰিব নোৱাৰে আৰু বীজাণু বিয়পাব নোৱাৰে তাৰ কাৰণে জিন বায়োটেকনলজি ব্যৱহাৰ কৰা হ'ব জিন এডিটিং কৰা হ'ব জিন এডিটিং মানে কি যেনেকৈ ভিডিও এডিটিং হয়তো আপোনালোকে দেখিছে যে আমি যেতিয়া ভিডিও এটা এডিট কৰো তেতিয়া আমি নলগা পোৰশনটো ভাল নলগা পোৰশনটো আমি কাটি উলিয়াই দিও হয়নে ঠিক তেনেকৈ জিন এডিটিংটো তেনেকুৱা এটা বস্তু জিন বিলাক আমি জানো আমাৰ ডিএনএ থকা কিছুমান মানে এমিনো এসিডস বা তেনেকুৱা ধৰণৰ কিছুমান সিকোয়েন্সেস এই সিকোয়েন্সেছৰ দ্বাৰাই আমাৰ গোটেই দেহটো বনে আৰু এই সিকোয়েন্সেস বিলাকত যেতিয়া কিছুমান অপ্ৰীতিকৰ কথা হৈ থাকে বা আমি নিবিচৰা বস্তু কিছুমান থাকে বা নিবিচৰা কিছুমান সিকোয়েন্স থাকে আমি যদি তাক কাটি পেলে এৰুৱাই দিও তেতিয়া আমি ৰোগ
প্ৰতিৰোধ কৰিব পাৰোঁ বা আমি সমস্যাটো দূৰ কৰিব পাৰোঁ ঠিক তেনেকৈ ইয়াত কি কৰা হৈছে মস্কিটো বা আমাৰ মহবিলাকক CRISPR-Cas9 এইটো বহুত গুৰুত্বপূৰ্ণ এটা টপিক CRISPR-Cas9ৰ ওপৰত মেইনছতো প্ৰশ্ন আহিছে প্ৰিলিমছতো প্ৰশ্ন আহিছে UPSC আৰু যিহেতু মেলেৰিয়াৰ লগত ইয়াক এতিয়া ব্যৱহাৰ কৰা হ'ব সেইকাৰণে CRISPR-Cas9 যিটো টেকনলজি হয় এইটো কি হয় আপোনালোকে জানিব লাগে সো ইয়াৰ দ্বাৰা জিন এডিটিং কৰা হ'ব যাতে ট্ৰান্সমিশন জিৰো কৰিব পৰা যায় ট্ৰান্সমিশন মানে মেলেৰিয়া যিটো ৰোগ হয় এইটো বিয়পাই কোনে মেলেৰিয়া ৰোগটো বিয়পাই ফিমেল এনফিলিছ মস্কিটোজ ফিমেল এনফিলিছ যিটো ভেৰাইটি আছে মহৰ ইয়াৰ দ্বাৰাই বিয়পে কাৰণ ই এটা বিশেষ জাৰ্ম বা এটা বিশেষ বীজাণু ই নিজৰ গাত কঢ়িয়াই লৈ ফুৰে ই ভেক্টৰ হয় কিহৰ প্লাজমোডিয়াম পেৰাসাইট আৰু এই ভেক্টৰটোক ই লৈ ফুৰে কাৰণে আজি মোক কামুৰিলে আকৌ মোৰ পৰা আকৌ হি লৈ যাব বেলেগ এজনক কামুৰিব আৰু এনে ধৰণে মেলেৰিয়া বিয়পাই থাকে এতিয়া CRISPR-Cas9 টেকনলজিৰ দ্বাৰা কি কৰিব পৰা বিচৰা হৈছে ইয়াৰ দ্বাৰা মস্কিটোজ বিলাকক বা মহবিলাকক মৰাৰ বিপৰীতে তেওঁলোকৰ জিনটো এডিট কৰি পেলাই কাটি দিবলৈ বিচৰা হৈছে জিনটো এইটো কাৰণে কাৰণ কাটিবলৈ বিচৰা হৈছে কাৰণ কি এই জিনটো যেতিয়া কাটি দিব তাত যিটো এনজাইম থাকে যিটো তাৰ কেমিকেল থাকে য'ত এই ভেক্টৰটোক মস্কিটোৱে ধৰি ৰাখে এইটো নাথাকা হ'ব এইটো নথকাৰ লগে লগে হি ভেক্টৰ লৈ ফুৰিব নোৱাৰিব প্লাজমোডিয়াম যিটো আমি মানে পেৰাসাইটৰ কথা পাতিছো প্লাজমোডিয়াম পেৰাসাইটটো ই লৈ থাকিব নোৱাৰিলে ই বেমাৰ বিয়পাব নোৱাৰিব আৰু যেতিয়া এই ধৰণৰ জিন এডিটেড যিখিনি মহ আছে এইখিনি এৰি দিয়া যাব ই আৰু যেতিয়া মানে ৰিপ্ৰডাকশ্যন কৰিব ই নিজৰ জনসংখ্যা বৃদ্ধি কৰিব তেতিয়া তাৰ নতুন প্ৰজন্মৰ ওচৰত এই ভেক্টৰটো কঢ়িয়াই লৈ ফুৰিব পৰা যিটো ক্ষমতা আছে ই দূৰ হৈ যাব ফলত কি হ'ব মহটো থাকিব কিন্তু মেলেৰিয়া নাথাকিব এনেকুৱা ধৰণৰ চিন্তা কৰা হৈছে জিন CRISPR-Cas9 টেকনলজিৰ দ্বাৰা আৰু ইয়াৰ ইনহেৰিটেন্সটো 90% লকে সাকসিড হোৱাৰ সম্ভাৱনা আছে এটা কথা হ'ল ইয়াক ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে নেকি নাই হোৱা এতিয়ালৈকে ইয়াক কাৰ্যকৰী হোৱা নাই কিন্তু ইয়াৰ চিন্তা চৰ্চা চলি আছে এতিয়া সায়েন্স এণ্ড টেকৰ তোমালোকে চাবা 10% of the questions science and tech related হয় APSC বা UPSC 10% questions খিনি কৰ পৰা আহে কারেন্ট এফেয়ার্সৰ পৰা আহে এই যে আমি পঢ়ি আছো মেলেৰিয়া ডিসকাস কৰি আছো মেলেৰিয়া পেৰাসাইট ডিসকাস কৰি আছো মেলেৰিয়াৰ এই জিন এডিটিং টেকনলজিটোৰ কথা ডিসকাস কৰি আছো ইয়াৰ পৰাই প্ৰশ্নবিলাক আপোনালোকক সোধা হ'ব আৰু সেই কাৰণে এই টপিকটো ইমান গুৰুত্বপূৰ্ণ সো CRISPR-Cas9 টেকনলজিটো জিন এডিটিং টেকনলজি এটা হয় যাৰ দ্বাৰা জিন মডিফাইড জিন কপিজ খিনি এৰি দিয়া হয় যাতে সেইটোৱে ক্ৰমোজোম খিনি আকৌ আমি নেক্সট জেনাৰেশনত দেখিবলৈ পাওঁ আৰু ইয়াৰ দ্বাৰা মস্কিটোৰ যিটো জনসংখ্যা আছে তাৰ ভেক্টৰ ক্যাৰিং কেপাসিটিটো বা এই বীজাণু ক্যাৰি কৰি থকা কেপাসিটিটো দূৰ কৰিবলৈ বিচৰা হৈছে এতিয়া মেলেৰিয়াটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিয় কাৰণ আমাৰ দেখোন মহ বহুত বেছি মহ কিয় বেছি কাৰণ আমি সাব ট্ৰপিক্যাল বা ট্ৰপিক্যাল এখন দেশ হয় মানে ইকুৱেটৰৰ ওচৰৰ দেশ হয় আৰু সাব ট্ৰপিক্যাল দেশবিলাকত বা এইখিনি অঞ্চলত যেহেতু আমাৰ গুটেই বায়ুমণ্ডলত ময়শ্চাৰ বহুত বেছি থাকে বা বাষ্প বেছি থাকে আৰু তাৰ লগতে হিউমিড হয় গৰম আৰু বাষ্প থকা যিখিনি জেগা ইয়াতে অধিকাংশ আমি বেমাৰ আজাৰৰ ভেক্টৰছ বিলাকো দেখিব পাওঁ জাৰ্মছ বিলাকো দেখিবলৈ পাওঁ ঠিক তেনেকৈ আমি বেলেগ ধৰণৰ কীট পতংগ জৈৱ বৈচিত্ৰ্য সেই কাৰণে আমাৰ এইখিনি অঞ্চলত বেছি আৰু সেই কাৰণে মেলেৰিয়াৰ অকাৰেন্সটো বেছি এতিয়া মেলেৰিয়া দূৰ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে মেৰা ইণ্ডিয়া এইটো আপোনালোকে মনত ৰাখিব মেৰা ইণ্ডিয়াত মানে ICMR led এটা alliance create কৰা হৈছে ICMR টো হৈছে আমাৰ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিসাৰ্চ আৰু ইয়াৰ দ্বাৰা ৰিসাৰ্চ কৰি পেলাই বিভিন্ন পলিচিজ লৈ ইয়াক কেনেকৈ আঁতৰাব পৰা যায় ড্ৰাগ ৰেজিস্টেন্স এটা মেলেৰিয়াৰ যিবিলাক বীজাণু কঢ়িয়া যিবিলাক আমাৰ মহ আছে ইও এটা ড্ৰাগ ৰেজিস্টেন্ট হৈ গৈছে যে ই কোনো ধৰণৰ আমি যিবিলাক ঔষধ পাতি ইত্যাদি ব্যৱহাৰ কৰো এই ঔষধ পাতি ইয়াৰ ওপৰত কাম নকৰে তেনেহলে আমি কি কৰিব লাগিব এই মেৰা ইণ্ডিয়া এই ধৰণৰ চিন্তা চৰ্চা গৱেষণা ইত্যাদি কৰি আছে সাৰ্ভেইলেন্সৰ কাৰণে আশা ওয়াৰ্কাৰজকে লৈ একদম যিখিনি আমাৰ হেলথ কেয়াৰ প্ৰফেশনালছ আছে আমাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত যিসকল পেছাদাৰী ব্যক্তি আছে তেওঁলোকৰ সহায়ত ইয়াক প্ৰিভেন্ট কৰিবলৈ যত্ন কৰা হৈছে তাৰ কাৰণে অন্য এটা গুৰুত্বপূৰ্ণ
ফ্ৰেমৱৰ্ক আমাৰ ভাৰত চৰকাৰে লৈছে সেইটো হৈছে নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ মেলেৰিয়া এলিমিনেশ্যন 2016 to 2030 2030 চনলৈকে আমাৰ টাৰ্গেট আমি লক্ষ্য লৈছো আমি গোল লৈছো যে মেলেৰিয়া ইনসিডেন্ট যাতে আমাৰ ভাৰতৰ পৰা একেবাৰে নাইকিয়া কৰি দিব পাৰো যেনেকৈ আমি পলিঅ একেবাৰে নাইকিয়া কৰিছো যেনেকৈ আমি স্মল পক্স আমাৰ ভাৰতৰ পৰা একেবাৰে নাইকিয়া কৰিছো ঠিক তেনেকৈ আমাৰ গোল আছে লক্ষ্য আছে যে মেলেৰিয়া টিবি এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বেমাৰ আছে খুব বেছি সংক্ৰাত্মক যিবিলাক হয় খুব বেছি বিয়পে এইবিলাকো যাতে আমি কমাই আনিব পাৰো তাৰ কাৰণে নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ মেলেৰিয়া এলিমিনেশ্যন ৰখা হৈছে আৰু ইয়াত আমাৰ যিবিলাক ডিষ্ট্ৰিক্টছ আছে আমাৰ এৰিয়াজ আছে এইবিলাকক বেলেগ বেলেগ কেটেগৰীত ভাগ কৰা হৈছে জিৰো কেটেগৰী য'ত জিৰো কেছেছ আছে একেবাৰে কেছেছ নাই 3 বছৰ ধৰি কোনো কেছেছ নাই তাক জিৰো কেটেগৰীত ৰখা হৈছে Category 1, Category 2, Category 3 এনেকৈ তিনটা কেটেগৰীত ৰখা হৈছে আটাইতকৈ বেছি ইনসিডেন্ট য'ত হয় সেইখিনিক আমাৰ কেটেগৰী 3ত ৰখা হৈছে যেনেকৈ আমাৰ অসমতো হয় ওড়িশাত হয় ছত্তীশগড় ঝাৰখণ্ডত হয় এইবিলাক জায়গা আমাৰ কেটেগৰী 3ত আহে সো ইয়াৰ দ্বাৰা এটা কথা আমি বুজিবলৈ পাৰিছো বা বিচাৰিছো চৰকাৰে ইতিমধ্যে আমাক বিভিন্ন দৰব লগোৱা ঔষধ লগোৱা আঠুৱা বিতৰণ কৰিছে বিভিন্ন ধৰণৰ আমাক গাইডলাইনছ দি আহিছে ষ্টেগনেন্ট ওয়াটাৰ বা ৰৈ থকা পানী যাতে জমা হৈ থকা পানী আমি নাৰাখো তাৰ কাৰণে বিভিন্ন ধৰণৰ অৱেৰনেছ সৃষ্টি কৰিছে কিন্তু তাৰ উপৰিও এই কাম বহু সময়ত আমি এই ষ্টেগনেন্ট ওয়াটাৰ ধৰি ৰাখিব নোৱাৰো কাৰণ আমাৰ কাৰো ব্যক্তিগত নহয় আৰু বহু সময়ত আমি এই ধৰণৰ অৱেৰনেছ নোহোৱাও দেখিবলৈ পাওঁ বা আমাৰ এই যিখিনি সজাগতাখিনি জনসাধাৰণৰ মাজত নোযোৱাও দেখিবলৈ পাওঁ ঠিক তেনেকুৱা সময়ত এই জিন এডিটিং টাইপৰ নিউ কাটিং এজ টেকনলজি ব্যৱহাৰ কৰি এই মেলেৰিয়াটো কেনেকৈ ৰোধ কৰিব পাৰি তাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে এতিয়া এই কোৱেশ্চনটো তোমালোকে চোৱা Gene drive ensures that a particular gene is inherited by more than 50% of the offspring. এইটোৱে এটা ধাৰণা হয় যে নেক্সট প্ৰজন্ম যিটো হয় এই এডিটেড জিনৰ যিটো আমাৰ মানে ইনহেৰিটেন্স যে আমি মানে নেক্সট প্ৰজন্মলৈকে লৈ যাওঁ তাক 50% লৈকে আমি যাতে ক্ৰিয়েট কৰিব পাৰো Gene drive technology can be developed using CRISPR G9 gene editing. Definitely হয় সেইটো কথা আমি এই মাত্ৰই পঢ়িলো Population modification approach aims to eliminate entire population to stop diseases transmission. এটা সেন্টেন্সটো তোমালোকে চাবা ইয়াত কি কৈছে ইয়াত কৈছে যে পপুলেশন মডিফিকেশন কৰি গোটেই মহ যিটো প্ৰজাতি আছে গোটেই মহটোকে হেক কৰি পেলাব এটো সম্ভৱ হয় জানো বা এটো কথা কৈছে জানো নাই কোৱা এনেকুৱা ধৰণৰ যিবিলাক দীঘলীয়া প্ৰশ্ন থাকে 1 2 3 স্টেটমেন্ট বেসড এই প্ৰশ্নবিলাক সমাধান কৰিবলৈও কিন্তু সহজ কাৰণ কি তাত এটা এনেকুৱা স্টেটমেন্ট দি দিয়ে যিটো স্টেটমেন্ট শুদ্ধ হোৱাৰ আশংকা বা সম্ভাৱনা নিচেই কম থাকে আৰু এই ক্ষেত্ৰত 3 নম্বৰ স্টেটমেন্টটো একেবাৰে ভুল আৰু 3 নম্বৰ যদি আমি কাটি দিও তেনেহলে শুদ্ধ উত্তৰটো আমি ইতিমধ্যে পাই গৈছো আমি 4 নম্বৰ অপচনটো বা স্টেটমেন্টটো নপঢ়াকৈ মই নপঢ়াটো নকও গোটেইটা স্টেটমেন্ট ভালদৰে পঢ়াৰ পিছত এটো অপাৰেশনটো কৰিব লাগে কিন্তু তথাপিও আপোনালোকক কৈছো জনাইছো এটো কাৰণ আমি কেতিয়াবা দীঘল প্ৰশ্ন দেখিলেই প্ৰিলিমছত ভয় খাও কিন্তু দীঘল প্ৰশ্নবিলাকে বহু সময়ত সহজ হয় কাৰণ কথাৰ ভিতৰতে এই শব্দৰ ভিতৰতে আপোনাক ফসাবলৈ যত্ন কৰা হয় যদি আপুনি শব্দৰ যি লীলা আছে এই লীলাটো আপোনালোকে ভালদৰে বুজি পায় তাক ধৰিব পাৰে খুব সহজে এই প্ৰশ্নবিলাক আপোনালোকে কৰিব পাৰিব ইউপিএসসি মেইনছত প্ৰশ্ন এনেদৰে আহিব পাৰে যে জিন ড্ৰাইভ যেটো টেকনলজি আছে ই আমাৰ গোটেই ৰোগ প্ৰতিৰোধ কৰাৰ যেটো ব্যৱস্থাপনা ইয়া সম্পূৰ্ণৰূপে হলনি কৰি দিব পাৰে কিন্তু ইয়াৰ দ্বাৰা ইকোলজিক্যাল আৰু এথিক্যাল কনসাৰ্নও আছে এটা জিন এডিটিং কৰি যদি আমি এই পপুলেশনটো যিকোনো এটা প্ৰত্যেকটো অৰ্গানিজম বা প্ৰত্যেকটো প্ৰজাতি এই গোটেই প্ৰকৃতিত এটা নিজা স্থান আছে আৰু তাৰ স্থানটো যদি আমি হেৰফেৰ কৰি পেলে আমি যদি তাক কিবা এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰো আমি নেজানো যে ভৱিষ্যত ই কেনে ধৰণে আকৌ জাৰি জিন নেক্সট প্ৰজন্মত ই কেনে ধৰণে কাম কৰিব যদি এনেকুৱা ধৰণৰ কিবা হয় তেনেহলে আমাৰ পৰিবেশ বা প্ৰকৃতিত ই কেনেকুৱা ধৰণে প্ৰভাৱ পেলাব ইয়াৰ এথিক্যাল কনসাৰ্নও আছে নৈতিক কথাও আছে ইয়াত ইকোলজিক্যাল আমাৰ পৰিবেশ প্ৰকৃতিৰ লগত জড়িত কিছুমান সমস্যা আছে ইয়াত ডিসকাস কৰা যে জিন এডিটিং টেকনলজিটো কেনেকৈ আমাৰ মেলেৰিয়া ইৰাডিকেশনৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে আমি লব পাৰো বা গুৰুত্ব সহকাৰে ব্যৱহাৰ কৰিব পাৰো ওকে সো
With this, we wrap up today's session with a very, very nice quote. Hey, quote to say, "He who has a why to live can bear almost anyhow." Eto Friedrich Nietzsche তেওঁ এই কথাষাৰ কৈছিলে। এই কথাষাৰ তোমালোকে যিসকলে APSC বা UPSC প্ৰিপাৰেশ্যন কৰি আছা তোমালোককো মই জনাব বিচাৰোঁ, যদি তোমালোকৰ কিয় তুমি এই পৰীক্ষাটো দিব বিচাৰিছা, কিয় তোমাক এই পদবীটোৰ প্ৰয়োজন হৈছে, এই কিয়টো যদি তোমাৰ বহুত স্পষ্ট হয় তেনেহ'লে তুমি বিচাৰি উলিয়াবা ইয়াক কেনেকৈ কৰিব লাগে, ইয়াৰ এই লক্ষ্যত কেনেকৈ গৈ উপনীত হ'ব লাগে, আৰু তাৰ কাৰণে এই কেনেকৈ বা কিমান তুমি কষ্ট কৰিব লাগে এই গোটেই কষ্টখিনি তুমি কৰিবলৈ ৰাজি হ'বা, কৰিবলৈ আগবাঢ়ি যাবা। যদিহে কিয় তুমি এই পৰীক্ষাটো দিব বিচাৰিছা, কিয় তুমি এই পদবীটো নিজৰ কাৰণে বিচাৰিছা, সেইটো যদি তোমাৰ জীৱনত স্পষ্ট হয়। আশা কৰিছোঁ এই যিটো কাৰেণ্ট এফেয়াৰ্ছ ডিছকাশ্যন ক্লাছ আছিলে তোমালোকে ভাল পালা, আৰু আমাৰ APSC প্ৰিলিমছৰ কাৰণে ক্ৰেছ কোৰ্ছ আৰম্ভ হৈছে। তোমালোকে যিসকলে ইচ্ছুক হয় আমাৰ যিটো অফিচিয়েল নাম্বাৰ আছে 6003370066 এই অফিচিয়েল নাম্বাৰত তোমালোকে যোগাযোগ কৰিব পাৰা। তাৰ লগতে HS বা হায়াৰ ছেকেণ্ডেৰী যিসকলে দিছে আৰু এতিয়াৰে পৰা APSC কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা তোমালোকেও কল কৰি ফাউণ্ডেশ্যন কোৰ্ছত জইন হ'ব পাৰা। Thank you so much. We will meet again tomorrow.